এখন মাত্ৰ 2 লাখ টকা যদি আপোনালোকে লয় ইয়াতকৈ আৰু কম বাজেটত এনেকুৱা গাড়ী নাপাব। স্পেয়াৰ টায়াৰ তো হাতে দিয়া নাই মানুহজনে গাড়ীখন কিনি পেলাই মানে কিবা পেৰালাইছত বেমাৰত পৰি গ'ল। একদম ধুনীয়া ব্ৰেক আছে এখন একদম মানে সবতকে টপ হয় একদম 5টা টায়াৰ নতুন হৈ আছে হয় আৰু আপোনাৰ গাড়ী ইন্স্যুৰেন্স পলিউশন সব ক্লিয়াৰ আছে। ইমানলৈকে কৈছে যে আপোনালোকে গাড়ীৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ চাওক। নমস্কাৰ, ইকম ইনচাইডাৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে লোকেশ্যনটো হয় নিশ্চয় চিনি পাইছে। আমি বৰ্তমান উপস্থিত আছোঁ ৰোহানা কাৰ বজাৰত। আমি আগতে ইয়াত এটা ভিডিঅ' বনাই গৈছিলোঁ, সেই ভিডিঅ'টোত আপোনালোকে বহুতো মৰম দিছিলে, গতিকে আমি আকৌ এবাৰ ইয়াত আহিছোঁ। দাদাই আজি ইয়াত নতুন নতুন গাড়ী ৰাখি থৈছে, আপোনালোকক দেখাম সকলোখিনি। প্ৰথমতে দাদাৰ লগত চিনাকি কৰাই দিওঁ আকৌ এবাৰ। দাদা নমস্কাৰ। নমস্কাৰ, আপোনাৰ ইন্ট্ৰডাকশ্যনটো আমাৰ দৰ্শকক কৈ দিয়ক। মোৰ নামটো হৈছে সুৰুজ খান। আপুনি নতুন নতুন ষ্টক আনি দিছে গাড়ী, আমাৰ দৰ্শকক দেখাই দিয়ক এখন এখনকৈ। প্ৰথমতে এই ভাৰ্নাখনৰ পৰা আৰম্ভ কৰোঁ। ভাৰ্নাখন দেখাই দিব। এখন ভাৰ্না হয়, আপোনালোকে ইয়াৰ ভিতৰখিনি চাওক। ইণ্টেৰিয়ৰটো একদম নতুন হৈ আছে। এইটো ব্ৰেকফাল চাওক, ইয়াত এইটো ফ্ৰণ্ট চাওক। এইটো আপোনাৰ অৰিজিনেল চলি আছে 9777 কিলোমিটাৰ। ইয়াৰ আস্কিং প্ৰাইচটো কিমান আহিছে? এইটো আমি 5,70,000 টকা দাম লগাইছো। কিবা আহিলে হয় 5,70,000। ব্লেক কালাৰ ভাৰ্না সবে বিচাৰি থাকে। ব্লেক কালাৰ ভাৰ্নাৰ চবে বিচাৰি থাকে। 5 টনৰ হয়। কিছুমানে যে মিটাৰৰ টেম্পাৰিংটো কমাই থয়, আপোনালোকে তেনেকৈ কমাই নেকি? নাই আমালোকে এইবিলাক নাইকিয়া জেনুইন একো নাই ন, জেনুইন হয়। যি চলিছে ওচৰতে চলিছে, এইবিলাক আমাৰ লগত নাই। ফোনটাত চাই ল'ব কৰিব। কিবা ডিছকাউণ্ট কৰাই দিব নেকি? আহিলে ডিছকাউণ্ট কৰাই দিম। নেক্সট এতিয়া এখনৰ পৰা আৰম্ভ কৰোঁ। এখন পেট্ৰল হয়, এখন i20 হয়। i20 আস্থা হয়। এইটো এখনৰ ৰানিংটো কৈ দিয়ক। এইখন 97 চলিছে। আস্কিং প্ৰাইচ এইখন আপোনাৰ 5,70,000 টকা আহিব। আহিলেও দাম চাম কমি যাব কিবা। ইয়াৰো ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। অৰিজিনেল প্ৰিণ্টত আছে গাড়ী, একদম চাওক। এলো হুইল চেলো হুইল সব আছে। এখন চাওক, দাদাই কৈছে একদম অৰিজিনেল ফিল্ডৰ হৈছে। এখনৰ আপোনালোকে ইণ্টেৰিয়ৰ চাওক, একদম চব নতুন হৈ আছে, আৰু কোনো স্কেচ নাই। ব্ৰেকফাল চাওক, একদম চিট কভাৰ চব নতুন হৈ আছে। আপোনালোকে ফ্ৰণ্ট চাইডো চাওক, এটা খোল। বাকী আপোনালোকে টায়াৰ কণ্ডিশ্যনো চাওক, চব নতুন হৈ আছে, অকণো স্কেচ নাই। চাৰিটা টায়াৰ একদম ব্ৰেণ্ড নিউ হৈ আছে। এখন স্পেয়াৰ পৰ্যন্ত বঢ়িয়া হৈ আছে। এইটো ফাৰ্ষ্ট অনাৰ হৈ আছে, এইটো ফাৰ্ষ্ট অনাৰ আছে। সব ফাৰ্ষ্ট অনাৰ গাড়ী ইয়াত। এখন আস্কিং প্ৰাইচ কিমান আহিছে? এইখনৰ 5,70,000 i20 খন। 5,70,000। 5,70,000। নেক্সট এইখন 2017 লাষ্টৰ মাহ। এখন হয় ৰানিং এখন 78 হৈছে। 78। এইখনৰ ইণ্টেৰিয়ৰ দেখাইছে আপোনালোকক। প্ৰথমতে ফ্ৰণ্টৰ চাওক, এইখিনি কিমান ধুনীয়া নতুন হৈ আছে। ইয়াত বৰ্তমান যিমানখিনি উপস্থিত আছে চব নতুনেই আছে, আপোনালোকে চিন্তা কৰিব নালাগে, কোনো ভেজাল নাই। মিটাৰ অন কৰি দিছে দাদাই, আপোনালোকে সকলোখিনি চাই ল'ব পাৰে ইয়াতে। একদম চব অকে হৈ আছে। ইঞ্জিন চাবা নেকি? ইঞ্জিনটো চাই লোৱা। ইঞ্জিন দেখাই দিয়ক। এখন পেট্ৰলৰ গাড়ী, ইঞ্জিন আপোনালোকে চাওক। ইঞ্জিনৰ কিবা প্ৰব্লেম আছে নেকি? একো প্ৰব্লেম নাই, যদি থাকে সব আপোনাৰ একেবাৰে মানে ঝাৰি পেলাই কাম কৰাই দিম। চাওক, ইঞ্জিন একদম নতুন হৈছে, ফুল গ্যাৰান্টি আছে। 1 বছৰ কাৰণে, 1 বছৰ কাৰণে পুৰা ফুল গ্যাৰান্টি। গিয়াৰ বক্স, ইঞ্জিন পুৰা ফুল গ্যাৰান্টি আছে। আমাৰ লগত তেনেকুৱা হেৰি সিস্টেম নাই বিলাক। হয়, আপোনালোকে নিশ্চয় দেখিছে, দাদাই ইঞ্জিনলৈকে খুলি দিছে, ভেজাল নাই, চিন্তা কৰিব নালাগে। আপোনালোকে এখন চাওক। আৰু এতিয়া এখন দেখাব দাদাই। নেক্সট এখন 14 লাষ্টৰ গাড়ী হয়। 14 লাষ্টৰ পেট্ৰল BXI হয়। হয়। ডিজাৰ হয় এখন, ডিজাৰ দেখা লওক। সিলভাৰ কালাৰ অৰিজিনেল প্ৰিণ্টত আছে গাড়ী। হয়, এখনৰ আপোনাৰ 3,20,000 টকা দাম লগাইছো। 3,20,000। 3,20,000 টকা একেবাৰে কৰি দিবনে? সব কৰি দিম, একদম ট্ৰান্সফাৰ সব কৰাই দিম। এখন নেক্সট এইটো টেৰেনো হয়, আপোনাৰ নিশান টেৰেনো। এলো সব লাগি আছে। এখন আপোনাৰ 95 চলিছে। 95 চলিছে। এখনো খোজকাজ কাম আছে, পুটিং শুটিং এইবিলাক আছে। এইটো কাৰণে দাম লগাই দিছো মই 2,20,000 টকা। একদম পানীৰ দৰত দি দিম। 5টা এলো হুইল আছে। 5টা এলো হুইল। কোনোবাই যদি নিয়ে খোজকাজ কাম কৰাই ল'ব লাগিব। আপোনালোকে শুনিছে এইখন মাত্ৰ 2 লাখ টকা যদি আপোনালোকে লয়, ইয়াতকৈ আৰু কম বাজেটত এনেকুৱা গাড়ী নাপাব। গতিকে দেৰি নকৰি সোনকালে হওক। আপোনালোকে প্ৰথমে এইখনৰো ইণ্টেৰিয়ৰটো চাই লওক, একদম ধুনীয়া কোৱালিটি হৈ আছে। ব্ৰেকফাল চাওক, ব্ৰেকফালে একদম অকে হৈ আছে। আপোনালোকক টায়াৰো দেখাই দিম। প্ৰথমে ইণ্টেৰিয়ৰ চাওক, এতিয়া এইকেইটা টায়াৰ চাওক, এলো হুইল হৈ আছে। চিন্তা কৰিবলৈ কথাই নাই। এইফালে বেক চাইডৰ সৰু সুৰা স্কেচ এইবিলাক আঁতৰাই দিবনে আপুনি? এইবিলাক মই নকৰো। কোনোবাই নিয়ে, হয়, ধৰক সি কৰি ল'ব লাগিব। আৰু গতিকে চাওক, মই গাড়ী বিলাক যে কিনি আনো তেনেকে ৰাখো।
যদি মই কৰি দিব লগা হয় তেতিয়া মই পইচাটো অলপ বেছি হৈ যাব, সেইটো এক্সট্ৰা খৰচা থাকে, এক্সট্ৰা খৰচা হৈ যাব। সেইটো কাৰণে মই ক'লো আপুনি চেল্ফ মাৰিব, গাড়ী লৈ যাব, কিবা কাম থাকি কৰি ল'ব। আৰু যদি মোৰ লগত আহিব বা ইঞ্জিন চিঞ্জিন কিবা বেয়া হয় কিবা হয়, গতিকে সেইবিলাক মই কৰাই দিম আৰু টেনচন ল'ব নালাগে, মইতো বেয়া গাড়ী নিকিনো। হয়, আপোনালোকে স্ক্ৰেচ দেখি নিজকে বেয়া ভাবি থাকিব নালাগে। স্ক্ৰেচটো অকণ থাকিব, সেইটো কিয় থাকিব, ধৰক আপুনি আজি নতুন ড্ৰাইভাৰ হয়, এই তাত লগাই দিয়ে, এইবিলাকতো গেৰাণ্টি কোনেও দিব নোৱাৰিব না। হয়, দাদাই আপোনাক সকলোখিনি ঠিক কৰি দিম বুলি কৈছে, খালি অকমান খৰচা থাকিব। গাড়ী এখন কিনিলে ল'বই লাগে। এখন ডিজাৰ, ব্ৰিজা, এখন ব্ৰিজাৰ হয়। প্ৰথমতে ফ্ৰণ্টৰ খিনি দেখাইছো, তাৰ 2017 9 মাহৰ গাড়ীটো। ডিজেল হয়, ডিজেলৰ ফাৰ্ষ্ট অনাৰ হয়, এখনৰ ৰেজিষ্ট্ৰেচন হয়। এখনৰ অলপ খোজকাজ কাম আছে, আনি পেলাই একো কৰোৱা নাই, অৰিজিনেল প্ৰিণ্টতে আছে গাড়ী, অৰিজিনেল আছে। আৰু মিটাৰ আপোনাৰ 1 লাখ ওপৰত চলিছে, 1 লাখ ওপৰত, 1 লাখ ওপৰত চলিছে। এখনৰো ইয়াত আমাৰ কোনো টেম্পৰাৰী নাই, এইবিলাক নাই, টেম্পৰাৰী নকৰো আমি, এইবিলাক মানে বেলেগ হেৰি নিচিনা নহয় আমি। আপোনালোকে যদি ভাবি আছে কিবা টেম্পৰাৰী ইছ্যু পাব, নাই সেইবিলাক নকৰো। 17 গাড়ীটো আপোনাৰ 1 লাখ চলিব, ডিজেল গাড়ী 5 লাখ চলিলেও একো অসুবিধা নাই না। মানুহ এনে কৈ থাকে গাড়ী বহি থাকিলে প্ৰব্লেম হয়, গাড়ী চলিলে কেতিয়া প্ৰব্লেম নহয়। হয়, দাদাই সকলো কথা ভাঙি পিটি কৈছে, আপোনালোকে আহিব পাৰে ইয়াত, কোনো চিন্তা কৰিবলৈ কথা নাই। এখন আপোনাৰ ইয়ন হয়, ইয়ন একদম মানে টপ মডেলখন, এয়াৰ ব্ৰেক থাকাখন, হ্যাঁ এয়াৰ ব্ৰেক আছে, এয়াৰ ব্ৰেক আছে, এখন একদম মানে সবতকে টপ। হয়, একদম 5টা টায়ার নতুন হৈ আছে। হয়, আৰু আপোনাৰ গাড়ী ইন্স্যুরেন্স পলিউশন সব ক্লিয়ার আছে গাড়ী, হ্যাঁ সকলোখিনি। গাড়ী দুখন পাৱাৰ উইন্ডো আছে, এসি আছে, পাৱাৰ স্টিয়াৰিং আছে, পাৱাৰ উইন্ডো আছে। হয়, তাৰপিছত আপোনাৰ এয়াৰ ব্ৰেক আছে এটা, আৰু গাড়ী পিছত আপোনাৰ হেৰিখন চাই লওক। হয়, এখন 40 এখন আপোনাৰ ৰানিং হৈছে আপোনাৰ 58 কিলোমিটাৰ, 58 কিলোমিটাৰ মাত্ৰ। এখনৰ প্ৰাইসটো কিমান ৰাখিছে? এখনৰ দাম লগাইছো মই আপোনাৰ, হয় 130। এখন ইয়াতে এইটো কম নহব, এইটো কম নহব ন? এইটো মানে গাড়ীখন মানে মানুহজনে মানে যেতিয়া বেচিছে, আমি মানে ধৰক গাড়ীখন কিনি আনি মানে ধৰক আমি একো কৰোৱা নাই। হয়, গম পালে? গাড়ীখনত ইমান লাভ নহল। হয়, আপোনালোকে নিশ্চয় দেখিছে, এখন নিয়ন গাড়ী হয়, এয়াৰ ব্ৰেক আছে, একদম নতুন কণ্ডিশ্যন হৈছে, মাত্ৰ 58,000 ৰানিং হৈছে, আৰু প্ৰাইচ ৰাখিছে 130। যদিহে আপোনালোকে ল'ব ভাবিছে তেতিয়াহ'লে আহক। আৰু আজিকালি সকলোৱে ভাবে যে ইয়ন গাড়ী এখন ল'ম বুলি, গতিকে দেৰি নকৰিব, ইয়াত বৰ্তমান ষ্টক আছে। আপোনালোকে লোকেশ্যনটো নিশ্চয় জানে, ৰোহানা কাৰ বাজাৰ, যোনটো বৰভেটি টাৰ্ণিং পইণ্টতে হয়। আপোনালোক আহি যাওক চাৰিআলিত, ইয়াৰ পৰা লৈ যাব পাৰিব। এখন 2015 চনৰ হয়, এখন 2015 চনৰ হয়। এইটো আহিলে একদম ফাৰ্ষ্ট অনাৰ হৈ আছে। হয়, আহিলে একদম কমত দি দিম, 1,40,000 টকা দি দিম। 1,40,000 টকা, 1,40,000 টকা দিম। যে ফ্ৰণ্টৰ গ্লাছটো ভাঙা আছে, হয়, এইখিনি জায়গাটো অলপ দেখাই দিয়ক। এইখিনি জায়গাটো অলপ গছৰ ডাল এনেকে খাৰা পৰি গৈছিলে, এইখিনি অকমান স্কেচ আছে, স্কেচ মানে গছৰ ডালটো আপোনাৰ এনেকে খাৰাকে পৰিছিলে, সেইটো মানে গ্লাছটো আৰু এইটো ফাটি আছে। সেইটো মানে 1,40,000 টকা দিম ফাৰ্ষ্ট অনাৰ, সেইখিনি জায়গাত কাম কৰাই ল'ব লাগিব। হয়, মই একেবাৰে যি আছে খোলা খুলি এইবিলাক মানে 6-9 মোৰ লগত নাই, মানে 2 নম্বৰী নাই, 2 নম্বৰী ইয়াত নহব। হয়, আপুনি মই এক জায়গাত বহিছো, হয়, দোকানখনত এদিন নহয় ডেইলি সদায় খাব লাগিব। হয়, এই 6-9 মানুহৰ লগত কৰি কি কৰিম? সেইটো এইটো প্ৰাইচটো 1,40,000, 1,40,000 টকা। ইয়াত 1 টকা কম নহব। আপুনি এতিয়া চাওক, এখন যদি মই বনাই চনাই পেলাই কৰো, তেতিয়া মই 1,80,000 টকা, 90,000 টকা চকু মুদি লৈ যাব পাৰিব। ফাৰ্ষ্ট অনাৰ হৈ আছে, একদম গাড়ী কাগজ পাতি পুৰা আপডেট কৰি দিম, টেনচন ল'ব নালাগে। হয়, আপুনি সাইডতো গাড়ী ৰাখি থৈছে? গাড়ী আৰু ঢেৰ আছে, এইবিলাক সাইডত আছে, সব কম পইচাটো আছে, মই বনোৱা নাই। নেক্সট এখন কমাৰ্চিয়েল 2020 চনৰ। হয়, এখনৰ প্ৰাইস কিমান আহিছে? এখন যদি মই বনাই চনাই দিব লাগে তেখেতক, হয়, মোক একদম কাগজ পাতি আপডেট কৰি পেলাই 3 লাখ টকা পৰি যাব। 3 লাখ টকা ৰানিংটো এখনৰ? এখন ৰানিং আপোনাৰ 60 কিলোমিটাৰ। 60 কিলোমিটাৰ। এইটো ওনাৰ কিমান? এইটো ফাৰ্ষ্ট ওনাৰ গাড়ী। নেক্সট এখন দেখাই দিয়ক। এইটো 2 নম্বৰ ওনাৰ হৈ আছে। 2 নম্বৰ। এটা উকিলৰ পৰা কিনি আনিছিল, ডিফু পৰা। ডিফু গাড়ী কাগজ একদম অনলাইন মাৰি চাই লওক। হয়, গোটেই কাগজ একদম মানে ওকে। হয়, এখন মই বনাই চনাই দিম, 85ত দি দিম। গাড়ী ইঞ্জিন একদম কাইকাই হৈ আছে, লক চক কিটা বেয়া হৈ আছে, মই বনাই দিম। নেক্সট একেবাৰে শেষত আৰু এখন গাড়ী দেখাই আছো, যিখন একেবাৰে নতুন হৈ আছে। দাদা এইখন আপোনাৰ 2024 4 মাহৰ গাড়ী। হয়, এতিয়ালৈকে কোম্পানী ফিটাই চুটা নাই। গাড়ীখন ৰানিংটো চাই লওক না কিমান হৈছে, 4,000 কিলোমিটাৰ। গাড়ী এতিয়া লুমে যোৱা নাই টায়াৰৰ, চাওক টায়াৰ বিলাক চাওক না, গোটেই স্পেয়াৰ টায়াৰটো হাতে দিয়া নাই। মানুহজনে গাড়ীখন কিনি পেলাই মানে কিবা পেৰালাইছত বেমাৰত পৰি গ'ল। একদম ধুনীয়া হৈ আছে গাড়ী, নতুন একদম ভেৰি নিউ গাড়ী, ক'লো ন আপোনাক। ৰানিংটো চাওক না, ৰানিংটো চাওক, ৰানিংটো দেখাই দিয়ক।
4000 কিলোমিটাৰ একদম অৰিজিনেল চাওক চাওক পুনৰ মানে অসুস্থতাৰ কাৰণে গাড়ীখন বেছি লয় গোটেই কাগজ একদম ওকে এটা কাগজৰ ফেল নাই গোটেই কাগজ ওকে মিটাৰ আপোনালোকে চাইডত ধুনীয়াকে চিট চাওক গাড়ী ভিতৰ চাওক কি লুক চাওক ভিতৰ কিমান ধুনীয়া হৈ আছে দেখিছে দাদা এখনৰ প্ৰাইচটো কিমান আহিছে এখন আমি 7,80,000 টকা দাম লগাইছো গাড়ীখনত এতিয়ালৈকে মালে উঠোৱা নাই মানে আজিলৈকে এটা কামেই নাই কামে কৰা নাই কোনো ইউজে কৰা নাই বডি চাওক গৈ মই আনি পেলাই বডিটো টাষ্টাৰটো এই টাষ্টাৰটো মই নিজে ৰং চং কৰিছো তেখেতে বডিটো বনাইছিলে টাষ্টাৰটো মই ৰং কৰালো নিজে ঠিক আছে চাই লওক ভিতৰত কিমান ধুনীয়া হৈছে চুৰিং কৰাব অকণ পানী অকণ থাকিলে মানে লিক নহয় এনেকুৱা চিষ্টেম হৈ আছে চাওক স্পেয়াৰ টায়াৰটো দেখাই দিয়ক এতিয়ালৈকে ইউজ কৰে চাইছে হয় চাওক গাড়ী ইমান ধুনীয়া 24ৰ 4-5 মাহৰ গাড়ী আপোনালোকে নিশ্চয় ডিগ্ৰী দেখি পেলাই গম পাই গৈছে যে গাড়ীখন একদম নতুন হৈ আছে এতিয়ালৈকে বৰ্তমান স্কেচ অহা নাই সকলোখিনি নতুন হৈছে 2024ৰ গাড়ী 24ৰ 4 মাহৰ গাড়ী 2024ৰ মাত্ৰ 4 মাহ 4 মাহ আপোনালোকে দেখিলে দাদা একদম কথাখিনি খোলাখুলিকৈ সকলোখিনি বুজাই দিছে আৰু দাদা ইমানলৈকে কৈছে যে আপোনালোকে গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ চাওক যদিহে দাদাই কিবা ইলিগেল কৈছে সকলোখিনি ওলাই যাব আৰু ইয়াতকৈ সুবিধা আপোনালোকক কোনেও নিদিব দাদাই যিখিনি কথা আপোনালোকক বুজালে সেইখিনি কথা হয়তো কোনেও নক'ব পাৰে দাদা এতিয়া আমি সকলোখিনিতো দেখালো এতিয়া আপুনি কওক কাগজ পাতি কি লৈ আহিলে ইয়াৰ পৰা গাড়ী এখন লৈ যাব পাৰিব চাওক গাড়ীখন যেতিয়া মানুহ এজনে কিনে হয় কাগজ পাতি সাৰা মানুহে ৰাস্তাত নুঠায় এইটো আপোনাৰ গাড়ী উঠালে ৰাস্তাত গতিকে কাগজটো আকৌ চেক কৰি হয় আপোনাৰ নম্বৰ প্লেটটো আজিকালি মোবাইলত মাৰি পেলাই চেক কৰে হয় আপুনি চেক কৰি ল'ব পাৰে কোনো অসুবিধা নাই আৰু গাড়ী কাগজ ডকুমেণ্ট পুৰা ফুল পাই যাব অনাৰ লৈ আৰু মিটাৰ লৈ পেলাই গাড়ী কেতিয়া নিকিনিব বুলি হয় এইবিলাক মানুহ বেকাৰ কথা হয় মানে অনাৰটো বেছি হৈছে আজি আপুনি গাড়ীখন কিনিছে কালিলৈ আপুনি হ'ব পাৰে ট্ৰান্সফাৰ কৰি পেলাই বিক্ৰী কৰি দিছে সেইটো আপোনাৰ কথা সেইটো কাৰণে অনাৰটো বেছি হৈ যায় মানে অনাৰটো যোনে বেছি কয় অনাৰ বেছি হৈছে 3টা হৈছে 4টা হৈছে এইবিলাক মানুহ বেকাৰ কথা হয় আৰু গাড়ীখন যেতিয়া আপুনি গাড়ীখন কিনিব তেতিয়া চাব আপুনি গাড়ীখন ৰানিং বেছি হৈছে হেৰি হৈছে এইবিলাক মানুহ বেকাৰ কথা হয় যেতিয়া মানুহ এটা বিচনাত পৰি থাকিব তেতিয়া তাৰ এনে হাত ভৰি বেয়া হৈ যাব হয় নহয় গাড়ীখন যদি গাড়ীখন বহি থাকে গাড়ীখন প্ৰব্লেম হ'ব গাড়ী চলিলে কেতিয়া ৰানিং বেছি হ'লে তেতিয়া প্ৰব্লেম নহয় নিশ্চয় আমি এইবিলাক ইঞ্জিনিয়াৰ মানুহ মই জানো এইবিলাক আমি হয় মোৰ ইয়াতে আপোনাৰ জানে আপোনালোকে হয় যে সকলোৱে জানে মই এটা নিজৰ পাৰ্চৰ দোকানো আছে মোৰ টেনশ্যন ল'ব নালাগে হয় আৰু গাড়ী যদি ক'ৰবাত ঠেলিব লাগে কিবা হয় মই নিজে মোক ফোন কৰিব নিজে যাম হয় কিবা সাৰ্ভিস দিব লাগে মই নিজে কৰিম এইবিলাক টেনশ্যন ল'ব নালাগে গাড়ী একদম বিন্দাছ আহি গ'ল আপোনাৰ ফালৰ পৰা আমাৰ দৰ্শকক কিবা অফাৰ দিব বিচাৰে নেকি আহিলেতো কিবা কম বেছ হৈ যাব কম বেছি হৈ যাব ন কম বেছ হৈ যাব কিবা মানুহবিলাক যে আহিব ইমান দূৰৰ পৰা তেল খৰচ কৰি কিবা যদি গাড়ী পচন্দ নহ'লে পইচাটো একদম আমি দি দিম পকেটৰ পৰা টেনশ্যন ল'ব নালাগে কাগজ পাতি কি লৈ আহিব লাগিব সেইটো এবাৰ কৰি পান কাৰ্ড আধাৰ কাৰ্ড এইবিলাক লৈ ল'ল আৰু বেংকৰ চমৰ ষ্টেটমেণ্ট লৈ ল'ল ষ্টেটমেণ্ট মই ফাইনেন্সক কৰাই দিম টেনশ্যন ল'ব নালাগে ফাইনেন্স আপুনি কৰাই দিব মই নিজে কৰাই দিম হয় আৰু যে কিছুমানৰ চিভিল স্ক'ৰত যে প্ৰব্লেম থাকে যদিহে বোলে নিজৰ নামত ল'ব লাগে দেউতাকৰ আইডেণ্টিটিত পাৰিব জানো পাৰিব ন পাৰিব চিভিল ভাল হ'ব লাগিব ট্ৰানজেকশ্যনটো ভাল লাগিব হয় বাছ এই দুটা বস্তু হ'লে আৰু একো নালাগে হয় আপোনালোকে নিশ্চয় সকলো কথা শুনিলে ইয়াত আমি সকলোখিনি ভাঙি পিটি কৈ দিলো যদি আপোনালোকে ল'ম বুলি ভাবে ইয়াত আহি যাওক নিজৰ মন পচন্দৰ গাড়ী এখন লৈ যাওক আপোনালোকক পুনৰ লগ পাইছো অন্য এটা ভিডিঅ'ত আজিলৈ আহিছো